নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আজিৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন 5 দ্য হেয়াৰ এণ্ড দ্য টৰ্টইছ এই পাঠটোৰ প্ৰতিটো শব্দৰ অসমীয়া ভাঙনি কৰাৰ লগতে সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰি দিয়া হ'ব পাঠটো চাই লাইক কমেন্ট কৰাৰ লগতে যিসকলে চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কাখৰ বেল আইকনটো ক্লিক কৰি থব বলক আমি পাঠটো আৰম্ভ কৰো The Hare and the Tortoise look at the picture ছবিবোৰলৈ চোৱা and answer the questions given below আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এটো কি আছে টায়াৰ চলাই আছে মানে হপ ৰোলিং বা ৰোলিং হুইল বুলি ক'ব পাৰি এটো লুডো আৰু এটো blindfold pot baking মানে টেকেলি ভঙা আৰু এটো মই অসমীয়াত কি কয় এটো নেজানো আমি হিলগুটি ভঙা বুলি এনেকৈ খেলিছিলো হৰুতে এটো 7 ষ্টোন খেল বুলি মই লিখি দিছো ইয়াত তোমালোকে যদি জানা এটো খেলৰ বিষয় মোক কমেন্ট বক্সত জনাবা এটো ফুটবল খেল আৰু এটো বেডমিন্টন এটা কোৱেশ্চন নম্বৰ 1 ত দিছে which games are children playing 2 নম্বৰ to দিছে which game in the picture would you love to play যে ছবিত থকা কোনটো গেম তুমি খেলি ভাল পোৱা এতিয়া এই প্ৰশ্ন দুটাৰ উত্তৰ হ'ব children are playing blindfold pot breaking ludo football badminton rolling wheel and 7 stones 2 নম্বৰ to হ'ব I would love to play badminton ইয়াৰ পিছত দিছে what is your favorite game যে my favorite game is cricket তোমালোকে যি খেল ভাল পোৱা বেডমিন্টনো দিব পাৰা with whom do you like to play I would like to play with my friends এনেকৈ লিখিব পাৰা সেন্টেন্স দুটা মই লিখি দিছো ইয়াত যে my favorite game is cricket I like to play with my friends. Let's read the story. Bola ami kahini to porho bahado to porho. Once upon a time, ehomayot in a green forest, ekhon heujia habit, there lived a hare. Eta hohapohu asil. He was friend to a tortoise. তেওঁৰ এটা বন্ধু আছিল কাছো বা হি কাছোৰ হৈতে বন্ধুত্ব কৰিছিল ওয়ান সানি ডে এদিন ৰডৰ দিনত বা ৰডৰ এদিনত দা হেয়াৰ চ্যালেঞ্জ হিজ ফ্ৰেন্ড টৰ্টইছ টু অ ৰেচ হহাপহুটোৱে তেওঁৰ বন্ধু টৰ্টইছক দৌৰৰ কাৰণে বা দৌৰ প্ৰতিযোগিতাৰ কাৰণে প্ৰত্যাহ্বান দিছিল The hare was swift. হহাপহুটো আছিল বেগী He thought he ভাবিছিল he can win the race easily. He দৌৰ প্ৰতিযোগিতাটো অতি সহজে জয় হ'ব পাৰিব The tortoise accepted the challenge. কাছটোৱে প্ৰত্যাহ্বানটো গ্ৰহণ কৰিছিল The hare had invited all the animals to the race. হহাপহুটোৱে সকলোবোৰ জন্তুক এই দৌৰ প্ৰতিযোগিতালৈ নিমন্ত্ৰণ দিছিল When the race began যেতিয়া প্ৰতিযোগিতা আৰম্ভ হৈছিল the hare ran দৌৰিছিল as fast as he could সি যিমান পাৰে বেগেৰে দৌৰিছিল After some time কিছু সময় পিছত he looked back He পিছলৈ ঘূৰি চাইছিল and couldn't see the tortoise আৰু tortoise মানে কাছটোক হি দেখিবলৈ পোৱা নাছিল So হেয়েহে he took a nap under a shady tree এডাল গছৰ ছাঁত হি চিলমিলকৈ মানে হহাপহুটোৰে চিলমিলকৈ টোপনি গৈছিল While the hare was sleeping, যেতিয়া হহাপহুটোৱে শুই আছিল
দ্য টৰ্টুইজ মুভড ষ্টেডিলি মানে একাগ্ৰচিত্তে মানে একেথিৰে কাছটোৱে একেথিৰে গতি কৰি আছিল আনটিল হি ৰিচ দ্য ফিনিছ লাইন যেতিয়ালৈকে সি শেষৰ লাইনত গৈ উপস্থিত নহয় তেতিয়ালৈকে সি লাহে লাহে গৈ আছিল আৱাৰ্ছ লেটাৰ ঘণ্টা পিছত বা কিছু ঘণ্টা পিছত দি হেয়াৰ ৱক আপ শহাপহুটোৱে সাৰ পাইছিল বা উঠিছিল এণ্ড আৰু ষ্টাৰ্টেড লুকিং ফৰ হিজ ফ্ৰেণ্ড আৰু তেওঁৰ বন্ধুলৈ চাবলৈ আৰম্ভ কৰিছিল হি ৰাজ টু দ্য ফিনিছ লাইন সি শেষৰ লাইনলৈ বেগেৰে গৈছিল এণ্ড চ দ্য টৰ্টুইজ আৰু কাছটোক দেখিছিল ৱেইটিং ৰৈ থকা উইথ অ বিগ স্মাইল এটা ডাঙৰ হাঁহি মাৰি কাছটো ৰৈ থকা সি দেখা পাইছিল লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড বলা আমি পৰীক্ষা কৰোঁ আমি কিমান বুজি পালোঁ 1 নম্বৰ আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ নম্বৰ 1 হু চেলেঞ্জ হুম ফৰ অ ৰেচ কোনে কাক দৌৰ প্ৰতিযোগিতাৰ বাবে প্ৰত্যাহ্বান দিছিল দ্য হেয়াৰ চেলেঞ্জ হিজ ফ্ৰেণ্ড টৰ্টুইজ ফৰ অ ৰেচ যে শহাপহুটোৱে তেওঁৰ বন্ধু কাছক দৌৰ প্ৰতিযোগিতাৰ বাবে প্ৰত্যাহ্বান দিছিল 2 নম্বৰ হোৱাট ডিড দ্য হেয়াৰ ডু ডিউৰিং দ্য ৰেচৰ সময়ত শহাপহুটোৱে কি কৰিছিল বা দৌৰ প্ৰতিযোগিতাৰ সময়ত শহাপহুটোৱে কি কৰিছিল ডিউৰিং দ্য ৰেচ দ্য হেয়াৰ ৰেন ফাষ্ট যে ৰেচ চলি থকাৰ সময়ত শহাপহুটোৱে বেগেৰে দৌৰিছিল এণ্ড দেন টুক অ নেপ আণ্ডাৰ এ চেডি ট্ৰী আৰু এডাল গছৰ ছাঁত চিলমিলকৈ টোপনি মাৰিছিল 3 নম্বৰ হোৱাই ডিড দ্য হেয়াৰ থিংক ডেট হি উড উইন দ্য ৰেচ কিয় শহাপহুটোৱে ভাবিছিল যে সি ৰেচত জয় লাভ কৰিব মানে দৌৰ প্ৰতিযোগিতাত জয় লাভ কৰিব দি হেয়াৰ থট হি উড উইন শহাপহুটোৱে ভাবিছিল সি জয় হ'ব বিকজ কাৰণ হি ৱাজ মাছ ফাষ্টাৰ দেন দ্য টৰ্টুইজ সি কাছতকৈ শহাপহুটো কি আছিলে বেগী আছিল সেয়েহে তেওঁ ৰেচত জয় হ'ব বুলি ভাবি লৈছিল 4 নম্বৰ হু অন দ্য ৰেচ কোনে ৰেচ জয় হৈছিল দ্য টৰ্টুইজ অন দ্য ৰেচ কাছটোৱে ৰেচ মানে দৌৰ প্ৰতিযোগিতাটো জয় হৈছিল হোৱাই ডিড দ্য হেয়াৰ চেলেঞ্জ দ্য টৰ্টুইজ কিয় শহাপহুটোৱে টৰ্টুইজক মানে কাছক প্ৰত্যাহ্বান জনাইছিল দি হেয়াৰ চেলেঞ্জ দ্য টৰ্টুইজ বিকজ হি ৱান্টেড টু শ্ব' ডেট হি ৱাজ ফাষ্টাৰ শহাপহুটোৱে কাছক এইকাৰণে প্ৰত্যাহ্বান জনাইছিল যে সি কাছটোক দেখুৱাব বিচাৰিছিল সি বেগী হয় বুলি 2 হাউ মেনি কেৰেক্টাৰ্ছ আৰ দেয়াৰ ইন দ্য ষ্টৰী হু আৰ দে ষ্টৰীটোত চৰিত্ৰ কেইটা আছে ষ্টৰীটোত চৰিত্ৰ দুটা আছে দেয়াৰ আৰ 2 কেৰেক্টাৰ্ছ ইন দ্য ষ্টৰী আৰু সিহঁত দে আৰ হেয়াৰ এণ্ড টৰ্টুইজ সিহঁত শহাপহু আৰু কাছ ড্ৰ এণ্ড কালাৰ ইউৰ ফেভাৰিট কেৰেক্টাৰ ফ্ৰম দ্য ষ্টৰী এই ষ্টৰীৰ পৰা তোমাৰ কোনটো কেৰেক্টাৰ টৰ্টুইজ ভাল লাগিল নে হেয়াৰ ভাল লাগিল যেটো ভাল লাগিল হেতু আঁকিব লাগে এটো তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা 3 নম্বৰ মেটচ দ্য সেন্টেন্সেছ উইথ দ্য পিকচাৰ সেন্টেন্সবোৰৰ সৈতে ছবিবোৰ মিলোৱা দি ৰেচ ষ্টাৰ্টেড কোনটো ছবিত ষ্টাৰ্ট হৈছিল এটো শেষৰটো ছবিত ষ্টাৰ্ট হৈছিল প্ৰথমটোৰ লগত একৰ লগত শেষৰটো মিলিব তাৰ পিছত আছে 2 নম্বৰ দ্য হেয়াৰ ৰেন ভেৰি ফাষ্ট এণ্ড টুক এ নেপ শহাটোৱে বৰ জোৰেৰে বা বেগেৰে দৌৰিছিল আৰু কি লৈছিল টোপনি গৈছিল চিলমিলকৈ এটো
দৌৰি আহি ইয়াত গছৰ তলত টোপনি গৈছিল 3 নম্বৰ দি টৰ্টুইজ মুভড ভেৰি স্লোলি কাছটোৱে লাহে লাহে কি হৈছিল আগবাঢ়ি গৈছিল এটো 2 নম্বৰ ছবিটো হ'ব তাৰ পিছত দি টৰ্টুইজ অন দা ৰেচ 4 নম্বৰটো হ'ব কাছটোৱে প্ৰতিযোগিতাটো জিকিছিল দৌৰ প্ৰতিযোগিতা জিকিছিল কত আহিছে ই ফিনিশ লাইনত আহিছে প্ৰথম পিকচাৰটো হ'ব 4 read the pairs of opposite words aloud read the pairs of opposite words aloud বিপৰীত জোৰ হৈ থকা বিপৰীত শব্দবোৰ ডাঙৰকৈ পঢ়া start finish start মানে আৰম্ভ finish শেষ ঠিক ঘন থিন পাতল catch ধৰা throw দলিয়া young ডেকা old বুঢ়া wide বহল narrow সৰু চেপ বা সংকীৰ্ণ own জয়ী হোৱা lost হেৰুৱা বা হাৰা fast বেগেৰে slow লাহে লাহে Now write down the opposite of each underlined word in the sentences given below. Now write down তলত লিখা the opposite of each প্ৰতিটো underline wordৰ বিপৰীত শব্দ লিখা in the sentences given below. তলত দিয়া বাক্যৰ প্ৰতিটো underline কৰা শব্দৰ বিপৰীত শব্দ লিখা 1 number the hare is fast but the tortoise is slow faster বিপৰীত slow হ'ব ইয়াত আছে ওপৰত 2 number the tortoise won the race on জিকা the hare lost 3 number হ'ব the hare and the tortoise started the race together হেয়াৰ আৰু কাছটোৱে মানে শহাপহু আৰু কাছটোৱে একেলগে ৰেচ আৰম্ভ কৰিছিল দি টৰ্টুইজ ফিনিশড আৰ্লিয়াৰ কোনে হেক লাইনলৈ সোনকালে গৈছিল টৰ্টুইজে গতিকে ষ্টাৰ্টৰ বিপৰীত কি হ'ব ফিনিশড হ'ব ইয়াত পাষ্টত আছে গতিকে ইয়াতো পাষ্টত লিখিব লাগিব 5 নম্বৰ Let's write 5 sentences about the hare's action during the race. Race কৰি থকাৰ সময়ত হেয়াৰৰ 5টা একচনৰ বিষয় লিখা 5টা কাৰ্যৰ বিষয় লিখা 1 is done for you এটা তোমাৰ কাৰণে কৰি দিয়া হৈছে ঠিক 5টা কাম কি কৰি আছিল ৰেচ কৰি থকাৰ সময়ত কি কাম কৰিছিল হেয়াৰটোৱে মানে হহাটোৱে কি কৰিছিল 1 number the hare challenged the tortoise to a race প্ৰথমতে কি কৰিছিল হহাটোৱে কাছটোক ৰেচৰ কাৰণে দৌৰ প্ৰতিযোগিতাৰ কাৰণে চ্যালেঞ্জ দিছিল প্ৰত্যাহ্বান দিছিল 2 নম্বৰ the hare ran very fast in the beginning প্ৰথম অৱস্থাত হেয়াৰটো বৰ বেগেৰে গৈছিল 3 নম্বৰ the hare looked back পিছলৈ ঘূৰি চাইছিল and saw the tortoise far behind বহুদূৰ আঁতৰত আছিল 4 নম্বৰত আছিল the hare felt proud 4 নম্বৰত হহাটোৱে proud feel কৰিছিল and decide to rest under a tree সোনকালে যেতিয়া দৌৰি গৈছিল গৰ্ব অনুভৱ কৰিছিল আৰু তেওঁ গছৰ ছাৰ তলত জিৰণি ল'ব বিচাৰিছিল 5 নম্বৰ the hare felt asleep 5 নম্বৰত কি হৈছিল হহাপহুটোৱে টোপনি গৈছিল and lost the race আৰু হেখত টোপনি যোৱাৰ ফলত কি কৰিলে হি গেমটো লস কৰিলে মানে দৌৰ প্ৰতিযোগিতাটো হাৰি থাকিলে read the sentences to know what the tortoise and the hare are doing read the sentences বাক্যবোৰ পঢ়া to know জানিবলৈ what the tortoise and the hare are doing tortoise আৰু hare মানে হহাপহু আৰু কাছতে কি কৰিছে হেতু জানিবলৈ তল বাক্যবোৰ পঢ়া the tortoise and the hare are running a race কাছ আৰু হহাটোৱে এটা দৌৰ প্ৰতিযোগিতাত দৌৰি আছিল the hare is sleeping হহাপহুটোৱে শুই আছিল the tortoise is moving slowly
আৰু কাছটোৱে লাহে লাহে আগবাঢ়ি আছিল। তাৰ পিছৰ বাক্যটো আছে দ্য টৰ্টুইজ এণ্ড দ্য হেয়াৰ আৰ টকিং। শহা আৰু কাছটোৱে কথা পাতি আছিল। আজিলৈ পাঠটো ইমানেই। ধন্যবাদ।